Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। মোৰ আগৰ দুটামান ভিডিঅ'ত আলোচনা কৰিছিলো আমাৰ অসমৰ কোনখন জিলাত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কিমান ভ্যাকেন্সিজ আছে। তো আজিৰ ভিডিঅ'টিত আমি চাম অসমৰ এখন জিলাৰ কোনখন বিদ্যালয়ত কিমান ভ্যাকেন্সি আছে বা গ্ৰেজুৱেট টিচাৰৰ কেইটা ভ্যাকেন্সি আছে, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কেইটা ভ্যাকেন্সি আছে, আৰু এই ভ্যাকেন্সিসমূহ চাম আমি ষ্ট্ৰীম ওয়াইজত আৰ্টছ সায়েন্স এনেকৈ চাম। গতিকে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে নতুনকৈ চেনেলটো চোৱা আৰম্ভ কৰিছে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, আৰু নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক এতিয়া ভিডিঅ'টো চাওঁ। তো প্ৰথমতে আমি ডিষ্ট্ৰিক্টখনৰ নামটো চাওঁ। ডিষ্ট্ৰিক্টখন হৈছে বৰপেটা ডিষ্ট্ৰিক্ট, নেম অফ ডিষ্ট্ৰিক্ট বৰপেটা, নেম অফ স্কুলবিলাক ইয়াত দিয়া আছে। তাৰপিছত আছে আমাৰ কেটেগৰী অফ স্কুল, হাই ছেকেণ্ডাৰী স্কুল নে কি স্কুল হৈ আছে। তাৰপিছত হাই স্কুল টিচাৰ ভেকেণ্ট আপ টু 31/07/2024 2024 চনৰ 31 জুলাইলৈকে এইখিনি ডাটা আছে। আৰু হাই ছেকেণ্ডাৰী স্কুল তাতে কিমান ভেকেন্সি আছে, আৰু এইখিনি ডাটাও আছে 2024 চনৰ 31 জুলাইলৈকে। গতিকে আহক এতিয়া আমি স্কুল ওয়াইজত ডাটাখিনি চাওঁ। প্ৰথমতে আছে বৰপেটা বিদ্যাপীঠ এইচ স্কুল। এইখন এখন হাই ছেকেণ্ডাৰী স্কুল, আৰু ইয়াতে হাই স্কুল টিচাৰৰ ভেকেন্সি নাই, হয়তো এতিয়া খালী হ'ব পাৰে, কিন্তু 2024লৈকে নাছিল। তাৰপিছত ইয়াতে পিজিডিৰ ভেকেন্সি আছে, আৰ্টছৰ আছে 3টা আৰু সায়েন্সৰ আছে 3টা। তাৰপিছত আছে ভেল্লা এইচ স্কুল, গ্ৰেজুৱেট টিচাৰ ভেকেন্সি নাই, আৰু ইয়াতে পিজিডিৰ আৰ্টছৰ ভেকেন্সি 3টা আছে, সায়েন্সৰ 2টা। তাৰপিছত এইফালে পালাহাজি এইচএছএছ, ইয়াতে আৰ্টছৰ ভেকেন্সি 0, সায়েন্সৰ 1টা, পিজিটি ভেকেন্সি আছে, হাই স্কুলৰ ভেকেন্সি নাই। তাৰপিছত ঢকলিয়াপাৰা হাই ছেকেণ্ডাৰী স্কুল, ইয়াতো আৰ্টছৰ পিজিটি 1টা ভেকেন্সি, সায়েন্সৰ 1টা ভেকেন্সি। বালিকুৰি এইচ স্কুল হাই ছেকেণ্ডাৰী স্কুল এখন, আৰু ইয়াতে পিজিটিৰ আৰ্টছৰ 1টা ভেকেন্সি আছে, সায়েন্সৰ 1টা ভেকেন্সি। এইকেইখন স্কুলত হাই স্কুলৰ ভেকেন্সি নাই। বামুণডুগুৰা এইচ স্কুল, ইয়াতে আৰ্টছৰ 1টা, সায়েন্সৰ 2টা, পিজিটি ভেকেন্সি। তাৰপিছত মন্দিয়া এইচ স্কুল, ইয়াতে আৰ্টছৰ 1টা ভেকেন্সি পিজিটিৰ, আৰু সায়েন্সৰ 2টা পিজিটি ভেকেন্সি। তাৰপিছত নেক্সট বৰবালা এইচ স্কুল, ইয়াতো পিজিটি 1টা ভেকেন্সি, আৰু আৰ্টছৰ 1টা, সায়েন্সৰ 1টা। তাৰপিছত কয়াকুছিত ভেকেন্সি নাই। নেক্সট লংলা এইচ স্কুল, ইয়াতে আৰ্টছৰ 1টা ভেকেন্সি, সায়েন্সৰ 1টা ভেকেন্সি। তাৰাবাৰী, তাতো 1টা ভেকেন্সি, সায়েন্সৰ 1টা, আৰ্টছৰ পিজিটি ভেকেন্সি আছে গোটেইকেইখনত। তাৰপিছত নেক্সট আছে নৱমিলন হাই ছেকেণ্ডাৰী স্কুল, 1টা ভেকেন্সি আছে, আৰ্টছ সায়েন্সৰ পিজিটিৰ। আৰু চেঙা হাই ছেকেণ্ডাৰী স্কুল, নৱমিলন হাই স্কুলত ভেকেন্সি নাই। তাৰপিছত চেঙা হাই ছেকেণ্ডাৰী স্কুলত আছে পিজিটি ভেকেন্সি আছে, আৰ্টছৰ 2টা, সায়েন্সৰ 1টা। পশ্চিম মইনবাৰীত আছে আৰ্টছৰ 1টা ভেকেন্সি, সায়েন্সৰ 1টা ভেকেন্সি। জাকিৰ হুছেইন এইচ স্কুল, ইয়াতে আছে আৰ্টছৰ ভেকেন্সি নাই, সায়েন্সৰ আছে 1টা ভেকেন্সি। তাৰপিছত নেক্সট আছে চৰচৰা MK এইচ স্কুল। তো ইয়াতে আমি স্কুল ওয়াইজত গোটেইখিনি মই মেনশ্যন নকৰোঁ, আপোনালোকে চাই যাব তেতিয়া গম পাব। তো এতিয়া আমি গ্ৰেজুৱেট টিচাৰ ভেকেন্সি ক'ত আছে চাওঁ। প্ৰথমতে এখন স্কুল দেখিছোঁ ইয়াতে কুজৰপীঠ হাই স্কুল, আৰ্টছৰ 1টা ভেকেন্সি, সায়েন্সৰ নাই। আদৰ্শ বিদ্যাপীঠ হাই স্কুল হাউলি, আৰ্টছৰ 1টা ভেকেন্সি, সায়েন্সৰ 1টা ভেকেন্সি। ছায়াৰাম গাৰ্লছ ইনষ্টিটিউট বৰপেটা, আৰ্টছৰ 1টা, সায়েন্সৰ 2টা ভেকেন্সি। তাৰপিছত নেক্সট আছে আমাৰ দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাই ছেকেণ্ডাৰী স্কুল এইচ স্কুল, আৰু ইয়াতে পিজিটি ভেকেন্সি আছে, আৰ্টছৰ 1টা, সায়েন্সৰ 2টা। তাৰপিছত JRP গাৰ্লছ হাই স্কুল, ইয়াতে গ্ৰেজুৱেট টিচাৰ 1টা ভেকেন্সি আছে, আৰ্টছ সায়েন্সত, পিজিটি নাই। তাৰপিছত পাটবাউসী হাই স্কুল, গ্ৰেজুৱেট টিচাৰ 1টা ভেকেন্সি আছে, আৰ্টছ সায়েন্সৰ। তাৰপিছত সুন্দৰীদিয়া হাই স্কুল,
সায়েন্সৰ পিজিটি এটা ভেকেন্সি হাউলি এইচএছ স্কুল এটা ভেকেন্সি আছে পিজিটিৰ তো এনেকৈ আমি যদি চাই যাওঁ কোনখন স্কুলত ভেকেন্সি আছে আপোনালোকে গম পাব হাউলি স্কুল এইচএছ স্কুল উত্তৰ বৰপেটা এইচএছ স্কুল দাবলিয়াপাৰা এইচএছ স্কুল জনিয়া ৰূপসী নগাঁও শিক্ষা মন্দিৰ ইয়াতে গ্ৰেজুৱেট টিচাৰ ভেকেন্সি আছে তাৰপিছত নেহৰু গাৰ্লছ পগডি সুহা এইচএছ RC মেধি এনেকৈ এইবিলাক ভেকেন্সি আছে ৰাইট সাইডৰ যি দুটা কলম আছে তাতে আছে পিজিটি ভেকেন্সি আৰ্টছ আৰু সায়েন্স আৰু লেফট সাইডৰ যি দুটা কলমত ভেকেন্সি সংখ্যা দেখিছে আপোনালোকে এইখিনি হৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু সায়েন্সৰ গতিকে আপোনালোকে কথাটো মনত ৰাখিব তেতিয়া আপোনালোকৰ ভেকেন্সিখিনি চোৱা সুবিধা হ'ব তো এনেকৈ এইবিলাক স্কুলৰ নাম আছে এনেকৈ আমি কিমানখন স্কুল আছে বৰপেটাত য'ত ভেকেন্সি আছে সেয়া চাওঁ তো বহুত স্কুলত ভেকেন্সি নাই দেখিছেনে আপোনালোকে এইবিলাক স্কুলত ব্লেংক ডংৰা হাই স্কুল এইবিলাকত ব্লেংক বহুত স্কুলত ভেকেন্সি নাই কিন্তু আপোনালোকে গম পাব ইয়াতে কোনকেইখন স্কুলত ভেকেন্সি আছে খণ্ডকৰ পৰা এইচএছ হাই স্কুল দুটা ভেকেন্সি আছে গ্ৰেজুৱেট টিচাৰ তাৰে মাজত এইকেইখন স্কুলত নাই ভেকেন্সি ইফালে পিজিটি ভবানীপুৰ হাই ছেকেণ্ডাৰী স্কুলত দুটা ভেকেন্সি আছে এটা আৰ্টছৰ দুটা সায়েন্সৰ পিজিটি ভেকেন্সি আৰু এইকেইখন ৰেগুলাৰ আছে পিজিটি ভেকেন্সি এই যে নৱশক্তি এইচএছ স্কুল ইয়াতে নাই বজালী হাই ছেকেণ্ডাৰীত আছে আৰ্টছৰ দুটা সায়েন্সৰ তিনিটা ভেকেন্সি আছে বনগাঁও আৰ্টছৰ 5টা সায়েন্সৰ এটা দক্ষিণ বজালী এনেকৈ আছে ৰিহাবাৰী হাই ছেকেণ্ডাৰী স্কুল তাতো ভেকেন্সি আছে পিজিটিৰ বাণী বিদ্যাপীঠ তো এনেকৈ যদি চাই আপোনালোকে বৰপেটাত যিহেতু স্কুল বহুত আছে এই লিষ্টখন বৰপেটা ডিষ্ট্ৰিক্টতো স্কুল বহুত আছে দেখিছেনে এনেকৈ লিষ্টখন শেষে হৈ অহা নাই ইমান দীঘল লিষ্ট যদি কোনোবাখন ডিষ্ট্ৰিক্টৰ আপোনালোকে স্কুল কোনখন স্কুলত কিমান ভেকেন্সি জানিব বিচাৰে ধৰক আপোনালোকৰ ঘৰৰ ওচৰৰ স্কুল যদি বৰপেটাৰ কোনোবাই চাই আছে ঘৰৰ ওচৰৰ স্কুলত কিমানটা ভেকেন্সি যদি জানিব বিচাৰে মোক কমেণ্ট কৰি দিব মই এই চিটখনৰ পৰা চাই পেলাই কৈ দিব পাৰিম তো এইখিনি হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ ভেকেন্সি ইয়াত টোটেলটো দিয়া আছে টোটেলটো যদি আমি চাওঁ ইয়াতে তো টোটেল গ্ৰেজুৱেট টিচাৰ আৰ্টছত 123টা ভেকেন্সি আছে আৰু সায়েন্সত আছে 131 ঠিক তেনেকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছত আছে 69 আৰু সায়েন্সত আছে 73 গতিকে এইখিনি ভেকেন্সি আছে আৰু কমাৰ্চ ষ্ট্ৰীমত ভেকেন্সি তেনেকৈ নাই